ধৰ্ম ৰক্ষে ৰক্ষিতা। যদি ধৰ্ম তুমি ৰক্ষা কৰিব নোৱাৰা, ধৰ্মই তোমাক ৰক্ষা নকৰে। শ্ৰীকৃষ্ণ, স্বয়ং শ্ৰীকৃষ্ণই নিজৰ যিটো কুল বংশ তেওঁ নিজে ধ্বংস কৰিছিলে। কিয় কৰিছিলে? কাৰণ সেই কুলত তেওঁৰ যিজন পুত্ৰ তেওঁ সুৰাপান কৰিছিলে। আৰু সুৰাপান মানে কি? মদ হ'ল তোমাৰ বিধিৰ বিধানৰ 5টা পাপৰ শ্ৰেষ্ঠ পাপৰ প্ৰথম পাপটো হ'ল সুৰাপান কৰাৰ। এই যে কৰ্ম, আজি যে জুৱা খেল বুলি কল, আজি সুৰাপাই কৰা বুলি কল, যিকোনো জান্দি মুন্দি যেনেকুৱা এইবোৰ খেল যে আজি ৰাস উৎসৱত এইবোৰ প্ৰতিষ্ঠা কৰিছে, ইয়াৰ অৰ্থ এটাই যে কলিৰ যুগত দানৱীয় চৰিত্ৰৰ আৱিৰ্ভাৱ আৰু ধৰ্মৰ নামত ধৰ্ম কলংক কৰাৰ এটা প্ৰতিচ্ছবি। ধৰ্ম ৰক্ষে ৰক্ষিতা। যদি ধৰ্ম তুমি ৰক্ষা কৰিব নোৱাৰা, ধৰ্মই তোমাক ৰক্ষা নকৰে। আৰু যদি ধৰ্মৰ ক্ষেত্ৰত বাহ্যিকতাৰ অৰ্থটো এটাই, শ্ৰীকৃষ্ণ, স্বয়ং শ্ৰীকৃষ্ণই নিজৰ যিটো কুল বংশ তেওঁ নিজে ধ্বংস কৰিছিলে। কিয় কৰিছিলে? কাৰণ সেই কুলত তেওঁৰ যিজন পুত্ৰ তেওঁ সুৰাপান কৰিছিলে। আৰু সুৰাপান মানে কি? মদ হ'ল তোমাৰ বিধিৰ বিধানৰ 5টা পাপৰ শ্ৰেষ্ঠ পাপৰ প্ৰথম পাপটো হ'ল সুৰাপান কৰাৰ বিপনী। আৰু এই যে জুৱা মানে যিটো জুৱা খেলা যদি মানুহে এটা ধৰ্মস্থানত কৰিছে, তাৰ মানে ইয়াক কয় বিনাশকালে বিপৰীত বুদ্ধি, তাৰমানে ধ্বংসৰ এটা প্ৰতিচ্ছবি। এই যে কলিৰ যুগত আমাক ভগৱানে ইয়াতে কলিৰ যুগত জন্ম দিয়াৰ অৰ্থ এটাই, কাৰণ ভগৱান নিজেই জন্ম ল'ব নোৱাৰে। আৰু ফলেনং পৰিষতে বৃক্ষ, যেনে কৰ্ম তেনে ফল। আৰু এই যে কৰ্ম, আজি যে জুৱা খেল বুলি কল, আজি সুৰাপাই কৰা বুলি কল, যিকোনো জান্দি মুন্দি যেনেকুৱা এইবোৰ খেল যে আজি ৰাস উৎসৱত এইবোৰ প্ৰতিষ্ঠা কৰিছে, ইয়াৰ অৰ্থ এটাই যে কলিৰ যুগত দানৱীয় চৰিত্ৰৰ আৱিৰ্ভাৱ আৰু ধৰ্মৰ নামত ধৰ্ম কলংক কৰাৰ এটা প্ৰতিচ্ছবি। কাৰণ ধৰ্ম ৰক্ষে ৰক্ষিতা। যদি ধৰ্মৰ অৰ্থ, ধৰ্মৰ কৰ্ম আমি ৰক্ষা কৰিব নোৱাৰোঁ, ধৰ্মৰ যিটো স্বাভিমান আমি ধৰিব নোৱাৰোঁ, গতিকে তাত যদি বাহ্যিকতাৰ মাজেৰে আমি আমাৰ ধৰ্ম স্থাপন কৰিব বিচাৰোঁ, তেতিয়াহ'লে পৃথিৱী ধ্বংসমুখী। কলিৰ যুগত আমি 84 লাখ বাৰ অন্য ইয়নিত জন্ম পোৱাৰ পিছত আজি কলিৰ যুগত ভগৱানে আমাক কলিৰ যুগত জন্ম দিছে। ইয়াৰ অৰ্থ এটাই, আমাক ধৰ্ম স্থাপন কৰিব দিছে আৰু আমাক দান কৰিব দিছে। আৰু যদি আমি ধৰ্ম স্থাপন আৰু দান কৰিব নোৱাৰোঁ এই কলিৰ যুগত, তেতিয়াহ'লে আমি এই যে মানৱৰূপী জীৱন, ইয়াক আমি কলংক কৰিলোঁ। কলংক মানে আমি নৰকতো স্থান নাপাওঁ। আৰু যোনে যেনেকুৱা স্বয়ং মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণ নিজে আছিলে ভগৱান ৰূপী, কিন্তু দুৰ্যোধনে বুজি পাল জানো? নাপালে ন। গতিকে ধৰ্ম ৰক্ষা কৰিব লাগিলে নিজৰ জ্ঞান আৰু আত্মসন্মানে কলিৰ যুগত নিজে কৰ্মৰ জৰিয়তে সমাজৰ আগত দাঙি ধৰিব লাগিব। আৰু যোনে কৰ্মৰ জৰিয়তে দাঙিব নোৱাৰে, তেওঁলোকে নিজৰ ফল নিজে ভুগিব। যদি তেওঁলোকে ভাবে যে আমাৰ কৰ্মৰে আমি আমাৰ পুণ্য অৰ্জন কৰিছোঁ, তেতিয়াহ'লে তেওঁলোকৰ ভুল হ'ব। আৰু যিকোনো ধৰ্মস্থানত যদি মানুহে বেহেল্লামি কৰে, তাৰ মানে অৰ্থ নোহোৱা কামবোৰ কৰে, যিটো কাম কৰিব নালাগে, তেতিয়াহ'লে তেওঁলোকৰ ফল এটাই, সেইটোক কয় ধ্বংস বুলি। মানে তেওঁলোকে নৰকতো জাগা নাপায়। কাৰণ আমাৰ সৰগ বুলি আৰু নৰক বুলি ক'লে এটাই জাগা, সেইটো হ'ল আমাৰ এই পৃথিৱীত আমি যে জন্ম লৈছোঁ। কাৰণ আমাৰ জন্মৰ অৰ্থ এটাই, মই বাৰে বাৰে কৈছোঁ, কলিৰ যুগত ধৰ্মৰ অৰ্থ এটাই। যি কলিৰ যুগত ভগৱানে নিজে জন্ম ল'ব নোৱাৰে, ইয়াতে আমি মানৱ জন্ম লৈছোঁ। মানৱ জন্মৰ অৰ্থ এটাই, আমি ধৰ্ম স্থাপন কৰিব লাগে আৰু আমি দান কৰিব লাগে। যদি এই দুটা কাম আমি এই কলিৰ যুগত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি আমাৰ নিজৰ কৰ্মফল নিজেই ভুগিব লাগিব।